সৰুপথাৰ সমজিলাত ৰেশম বিভাগৰ দুৰৱস্থা পদুমনিত থকা মুগা উৎপাদন উপকেন্দ্ৰটোত কৰ্মচাৰীৰ অভাৱত নষ্ট হ'বলৈ ধৰিছে যাৱতীয় সামগ্ৰীসমূহ ইতিমধ্যে প্ৰতিদিন টাইমত ৰেশম বিভাগৰ দুৰৱস্থা সম্পৰ্কে সম্প্ৰচাৰিত হৈ আহিছে বাতৰি গোলাঘাটৰ লগতে সৰুপথাৰতো ৰেশম বিভাগৰ দুৰৱস্থাৰ ছবিয়ে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ এই উপকেন্দ্ৰটোত পচিছে সাৰ লগতে পৰিত্যক্ত হৈ ৰৈছে বহু মেচিন এফালে মুগা সুমনিখনো ভৰি পৰিছে হাবি জংঘলেৰে যাৰ বাবে এৰিপলু উৎপাদনো কমি গৈছে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছে বেদান্ত ভাৰ্গৱৰ নিশ্চিতভাৱে চাওক ৰেশম বিভাগৰ যিসমূহ উৎপাদন কেন্দ্ৰ আছে গোলাঘাট জিলাত সেই গোলাঘাট জিলাৰ উৎপাদন কেন্দ্ৰসমূহৰ বৰ্তমানৰ যি অৱস্থা সেই অৱস্থা সম্পৰ্কে আমি প্ৰতিদিন টাইমে বিস্তৃতভাৱে সম্প্ৰচাৰ কৰি আছো আৰু এই মুহূৰ্তত মই উপস্থিত আছো সৰুপথাৰৰ যি মুগা উৎপাদন উপকেন্দ্ৰ সেই উপকেন্দ্ৰত মই উপস্থিত আছো আৰু উপকেন্দ্ৰটোৰ বৰ্তমানৰ যিসমূহ চুমগছ থকা ঠাই আপোনালোকে দেখিব 7.5 হেক্টৰ ভূমি আবৰি এই গোটেই অঞ্চলটোত আচলতে কিছুদিনৰ পূৰ্বে চুমগছ আছিল বুলি ক'ব লাগিব আৰু সেই চুমগছত যথেষ্ট উৎপাদন হৈছিল কিন্তু বৰ্তমানৰ অৱস্থা যদি মই আপোনালোকক দেখুৱাইছো ইয়াৰ প্ৰতিদিন টাইমৰ জৰিয়তে সৰুপথাৰৰ পদুমনিত থকা এই যি মুগা উৎপাদন উপকেন্দ্ৰ সেই উপকেন্দ্ৰটো আপোনালোকে দেখিছে যে যথেষ্ট ইয়াত ঘাঁহ বন হাবি জংঘলেৰে ভৰি পৰিছে আৰু চুমগছসমূহৰ যি অস্তিত্ব থাকিব লাগে এই চুমগছসমূহৰ অস্তিত্ব বৰ্তমান সময়ত নাই যিহেতু সমগ্ৰ অঞ্চলটোৱে আচলতে বৃহৎ বৃহৎ হাবিৰে এই মুহূৰ্তত আৱৰি ধৰিছে আৰু বিশেষভাৱে এই অঞ্চলটোত বা এই কাৰ্যালয়টোত কাম কৰিবলৈ ইয়াত কৰ্মচাৰীৰ অভাৱ হৈছে ইয়াত যথেষ্ট হাবি জংঘলেৰে আৱৰি ধৰিছে তাৰ সমান্তৰালভাৱে মই আপোনালোকক আৰু দুটা কাৰ্যালয় মই এফালে আপোনালোকক দেখুৱাম যে এইটো উৎপাদন কেন্দ্ৰৰ যিটো দুটা আচলতে ইয়াত গৃহ আপোনালোকে দেখিছে তাত আচলতে এৰি উৎপাদন কৰিবলৈ বা মুগা উৎপাদন কৰিবলৈ যিসমূহ মেচিন আছে সেই মেচিনসমূহ বৰ্তমান কাৰ্যক্ষম হৈ থকা নাই এই মুহূৰ্তত এগৰাকী মহিলা কৰ্মচাৰী মোৰ লগত আছে আৰু এই মহিলা কৰ্মচাৰীগৰাকীৰ ওপৰতে আচলতে গোটেই কাৰ্যালয়টোৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু তেওঁৱে আচলতে গোটেই এই কাৰ্যালয়টো চোৱা চিতা এই চুমগছৰ যিটো অঞ্চল সেই অঞ্চল চব চোৱা চিতা কৰিবলগীয়া হয় কেতিয়াৰ পৰা আচলতে আপুনি এনেধৰণে অকলশৰীয়াকৈ এই কাৰ্যালয়টো চম্ভালি থাকিবলগীয়া হৈছে মই নৱেম্বৰৰ পৰা হয় নৱেম্বৰ মাহৰ পৰা ইয়াত মানে আপুনি এতিয়া গোটেইখিনি চাব লাগে কি চাব লাগে আপুনি এনেও পুলিখিনি চাব লাগে আৰু ছাগলী তাগলী সোমাইছে নেকি গৰু চৰু সোমাইছে নেকি আৰু সাৰা পোচা কৰোঁ চাফ চিকুণ কৰোঁ ঘৰকেইটা চাফ চিকুণ কৰোঁ আপোনাৰ ওপৰত কোন আছে ইয়াত মোৰ ওপৰত যেনিবা এজন আছে কি কয় চুপাৰভাইজাৰ আৰু চুপাৰিনটেণ্ডেণ্টো আছে নেকি চুপাৰিনটেণ্ডেণ্ট বাইদেউ আছে দুলুমণি দাস আজি নাই এই দীপেন বড়ো বুলি যিজন চুপাৰভাইজাৰ ক'ত আছে এজন গোলাঘাট গৈছো বুলি কৈছে মেলাত হয় আৰু ইয়াত যিসমূহ চুমগছ দেখিছো এই চুমগছসমূহৰ উৎপাদনটো কমি গৈছে লাহে লাহে কিয় এইটো গছৰ গছটো হেৰি হ'বৰ কাৰণে সাৰ নাইকিয়া হ'ল যোনখিনি সাৰ আছিলে সেইখিনি সাৰ যিটো গছখিনি হেৰি হৈ গৈছে ইয়াতে গোবৰ দিব পৰা নাই ইমান হাবি জংঘল এইবোৰ এনেধৰণে পৰি আছে মানুহ নহ'লে কাটিবলৈ দিগদাৰ হৈ যায় মানুহ নাই নহয় কাটিবলৈ এইবোৰ আপুনিয়ে কৰিব লাগে নেকি সেইবোৰ মই কৰিব নালাগে যেনিবা মতা মানুহ হ'লে মানেহে কাটিব আৰু জংঘলটো আপোনালোকে ইয়াত চুমগছ ৰুৱে নে প্ৰত্যেক বছৰে ৰুওঁ এতিয়া এইডোখৰত ৰুইছিলোঁ যোৱাবাৰ এইকেইটা পুলি অৱস্থা জানে হেৰি হৈ গৈছে চাফা কৰিবলৈ মানুহ নাই মূলতঃ মানে অসুবিধাটো কৰ্মচাৰীৰ অভাৱ হৈ আছে আৰু পানীটো হৈ গ'লে মানে পুলিটো মৰি যায় প্ৰত্যেক বছৰে পুলি ৰোৱা হয় কিমান ৰুৱে এনেও 4,000 5,000লৈকে ৰোৱা হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বেদান্ত ভাৰ্গৱ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো